DHSৰ অধীনত মুকলি হোৱা চাকৰিৰ পদৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ ডেট ফিক্স হৈ গ'ল। এই ভিডিঅ'ত জনাই দিয়া হ'ব ডকুমেণ্টছ ভেৰিফিকেশ্যন কেতিয়া হ'ব, ডকুমেণ্টছ ভেৰিফিকেশ্যন ক'ত হ'ব, তাৰপিছত ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ সময়ত কি প্ৰমাণপত্ৰ লৈ যাব লাগিব। এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে জনাই দিয়া হ'ব, ভিডিঅ'টো স্কিপ নকৰিব। লগতে জনাই দিয়া হ'ব কি পোষ্টৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ ডেট ফিক্স হৈ গ'ল। প্ৰথমতে জানি লওক যে কি পোষ্টৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, তাৰপিছত জনাম যে ক'ত হ'ব, কি প্ৰমাণপত্ৰ লৈ যাব লাগিব। ইয়াতে চাই লওক, ইয়াত উল্লেখ কৰিছে ICU টেকনিচিয়ান পোষ্টৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। ইয়াতে কৈছে ডেট উল্লেখ কৰিছে ডিচেম্বৰ মাহৰ 9 তাৰিখে ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব ICU টেকনিচিয়ান পোষ্টত। ইয়াতে উল্লেখ কৰিছে টাইম দিছে 11টাৰ পৰা 1টালৈ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। এড্ৰেছ দিছে এট ৱৰ্কশ্বপ কাম ট্ৰেইনিং হল, ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ FW আছাম, স্বাস্থ্য ভৱন, হেংৰাবাৰী, গুৱাহাটী 36। এই এড্ৰেছত ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। যিসকলে ICU টেকনিচিয়ান পোষ্টত আবেদন কৰিছিল সেইসকল কেণ্ডিডেটৰ বাবে এইটো নটিফিকেশ্যন আহিছে। ইয়াতে চাই লওক কি প্ৰমাণপত্ৰ লৈ যাব লাগিব। 2 কপি ফটো লৈ যাব লাগিব, পাছপোৰ্ট সাইজ ফটো, কালাৰ ফটো লৈ যাব লাগিব, সেলফ এটেষ্টেড কৰি লৈ যাব লাগিব, মানে ফটোত নিজৰ সিগনেচাৰ কৰি লৈ যাব লাগিব। তাৰপিছত জন্মৰ প্ৰমাণপত্ৰ এটা ডকুমেণ্টছ লৈ যাব লাগিব, জন্মৰ চাৰ্টিফিকেট বা মেট্ৰিক পাছৰ এডমিট কাৰ্ড লৈ গ'লেই হ'ল। তাৰপিছত যিমান এডুকেশ্যনেল ডকুমেণ্টছ আছে চাৰ্টিফিকেট এইখিনি লৈ যাব লাগিব। অৰিজিনেল লৈ যাব দিছে, ইয়াত উল্লেখ কৰিছে অৰিজিনেল লগতে জেৰক্স কৰি লৈ যাব লাগিব। অৰিজিনেলখিনি লগতে জেৰক্স কৰি লৈ যাব লাগিব। যিমান অৰিজিনেল লৈ যাব সেইখিনি আগত জেৰক্স কৰিও লৈ যাব লাগিব, ইয়াত উল্লেখ কৰিছে। তাৰপিছত ইয়াতে কৈছে যে যিসকল কেণ্ডিডেটৰ কাষ্ট চাৰ্টিফিকেট আছে সেইসকল কেণ্ডিডেটৰ কাষ্ট চাৰ্টিফিকেট দিব লাগিব। আৰু যিসকল কেণ্ডিডেটৰ ইয়াতে কৈছে যে PRC বা ডমিচাইল দিব লাগিব, ইয়াত উল্লেখ কৰিছে। তাৰপিছত এমপ্লয়মেণ্ট এক্সটেনশ্যন ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট দিব লাগিব, অৰিজিনেল লগতে জেৰক্স কৰি লৈ যাব লাগিব। তাৰপিছত যিসকল কেণ্ডিডেট EWS কেটেগৰীত আবেদন কৰিছিল সেইসকল কেণ্ডিডেটৰ EWS চাৰ্টিফিকেট লৈ যাব লাগিব। তাৰপিছত ডিপ্ল'মা ইন ICU টেকন'লজি কোৰ্চৰ চাৰ্টিফিকেট লৈ যাব লাগিব, অৰিজিনেল লগতে জেৰক্স কৰি লৈ যাব লাগিব ডকুমেণ্টছ। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি নটিফিকেশ্যন চেক কৰিব পাৰিব, লগতে গোটেই ডিটেইলছ চাব পাৰিব। আপোনালোকৰ সুবিধাৰ বাবে মই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।